বিভিন্ন ধৰণৰ সামাজিক কামবিলাকৰ লগত জড়িত হৈছিল, ৰাইজৰ লগত জড়িত হৈছিল আৰু তেখেতৰ মৃত্যুৰ পিছত আমি গহপুৰত আমাৰ উঠি অহা প্ৰজন্মই, মই বিধায়ক হিচাপে নহয়, উঠি অহা প্ৰজন্মই আমি চিন্তা চৰ্চা কৰি তেখেতৰ আবক্ষ্যমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে এক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। Kapamadun ngumadung nok lagap telepalak karkoto Hello, Mr. Apong Gurusirung Sunitpur Missing YouTube channel Saka Silong Okolo Apa Gepuladan Nolmacha Politics from Namado Okhom Bidaraba Sorgio Prakton Odoikho Ngoluke Mangasuna Ganesh Kutumka Silok Potimuti Hotmusona so এইকাৰণে শিল গুদুং শিল প্ৰতিমূৰ্তি অত্মোচন কৰিছে তেওঁলোকে স্থানীয় বিধায়ক সুপল বৰা লগতে বেগ সুযোগ্য সন্তান তেওঁলোকে শংকৰ কুটুম্বুচিন গুপুলাটো আৰু লগতে মিচিং পুইনকা বা লক্কাচিন তেওঁলোকে সুনিতপুৰ মংকেলকলক বাংকে লক্কাচিন বেগশিল প্ৰতিমূৰ্তি উন্মোচন নাম দেম শিলক আংকলে গুদুং আৰু লগতে বৰেক আইপামান বেগ আগতক কৰ্মকৰ্তা বেগ আগেৰ গেৰজন তাকামাচিন শিলক ডাইৰেক্ট পকাপলাই বেগ শিলক সন্মোচন নাম লঙছ আদিকলোকে ঐতিহাসিক দিনৰ লগত জড়িত হোৱাকে শিলক প্ৰতিমূৰ্তি উন্মোচনীয় আৰু প্ৰতিমূৰ্তি মবিতাক স্থানীয় বিধায়ক উপল বৰামা সুনিতপুৰ মিচিং ইউটিউব চেনেল চাকে ধন্যবাদ জনাই পায় কাই কালেক পলাই উন্মোচন নাম শিলক লঙছন Yumayoralo takamarangama amikaladulo yubladu yobo kablarila jalagodum doniruade poloruade Sindgal kumpola anaduninga kumdasmai yungak sunnisinga darukto tuanga pekabo noka okung lotado Magapengang kamu Insulakan kamu Yung nagsumisinga Darokto Pengang pekamu मुझको पुस्तक हो हमारे स्थानीय विधायक श्री उपल बरा डांगरिया और उपस्थित मोर दादा
একালৰ অতীৰ্থ প্ৰধান গণ্যমান্য ব্যক্তিসকল আৰু মঞ্চত উপস্থিত প্ৰধান ৰাইজ আৰু মিচিং সমাজৰ বিভিন্ন সংগঠনৰ লগত জড়িত সন্মানীয় সংগঠকসকল, আপোনালোকক আজি মোৰ পৰিয়ালৰ ফালৰ পৰা ধন্যবাদৰ বাবে মোক ক'বলগীয়া একো নাই। মই নিজৰ ভাষাৰেই প্ৰকাশ কৰিব পৰা নাই যে মোৰ বহুত দিনীয়া যি মোৰ পৰিয়ালৰ ইচ্ছা এটা আছিল যে মোৰ প্ৰয়াত পিতৃদেৱৰ তেখেতৰ যি গহপুৰক লৈ চিন্তা চৰ্চা কৰিছিল, যি অৱদান গহপুৰত আগবঢ়াই লৈ গৈছিল, তেখেতক আদৰ্শস্বৰূপে আজি গহপুৰৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই এটা ইতিবাচক এটা পদক্ষেপ লোৱাৰ কাৰণে আমি গহপুৰবাসীও পৰিয়ালৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ছয়দুৱাৰ কলেজৰ অধ্যক্ষ পদ ত্যাগ কৰি ৰাজনৈতিক জগতখনলৈ আহিছিল প্ৰয়াত কোষেশ্বৰ বৰুৱা ডাঙৰীয়া। তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰো আমি সিদ্ধান্ত ল'লোঁ। সেই সভাখনতে আমি গোটেইকেইটা কথা একেলগে প্ৰয়াত গণেশ কুটুম ডাঙৰীয়াৰ লগত, আৰু তেতিয়া আমি কোষেশ্বৰ বৰুৱাৰ আবক্ষ মূৰ্তি আমি ছয়দুৱাৰ কলেজত ইতিমধ্যে আমি কাম আৰম্ভ কৰি নিৰ্মাণ কৰিছোঁ। কিছুদিনৰ পিছত সেইটো আমি মুকলি কৰিব পাৰিম, যাতে ছয়দুৱাৰ কলেজৰ প্ৰতিষ্ঠাতা অধ্যক্ষজনক আমি ছয়দুৱাৰ কলেজতেই তেখেতক সন্মান দিয়াৰ কথা চিন্তা কৰিলোঁ। এয়া উঠি অহা প্ৰজন্মৰ কাৰণে কোষেশ্বৰ বৰুৱা কোন আছিল, এই কথাটো অন্ততঃ ছয়দুৱাৰ মহাবিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীয়ে, উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে সেই কথা গম পাব। তাৰ লগে লগে আমি গণেশ কুটুম ডাঙৰীয়াই আজি গহপুৰৰ নিৰ্মাণৰ ক্ষেত্ৰত গহপুৰখনক জনজাতি অজনজাতি সকলো ব্যক্তিক ভূমিপট্টাৰ পৰা বা পঞ্চায়ত ব্যৱস্থাৰ পৰা গোটেইখিনি কথা তেখেতে কম দিনৰ ভিতৰত চিন্তা চৰ্চা কৰিছিল। সকলোখিনি তেখেতে সমাপন কৰিব পৰা নাছিল, কিন্তু তেখেতে আৰম্ভ কৰিছিল জাষ্ট ইনিচিয়েট কৰাৰ পিছত হয়তো কোনোবাই সমাপন কৰিব লাগিব সেই কামটো। আৰু তেখেতে মহকুমা আনিলে। মহকুমাৰ পিছৰ পিৰিয়ডটোত কেনেকুৱা আছিল আপোনালোকে নিশ্চয় গম পায়। মহকুমা মহিলা সমিতিৰ ভৱনত আৰম্ভ হ'ল। তাৰ পৰা ইয়ালৈ শেহতীয়াকৈ 2016 চনৰ আগে আগে ইয়ালৈ মহকুমাটো আহিল। বহু বাক বিতণ্ডাৰ ফলত ইয়ালৈ আহিল। মহকুমাটিত থাকিবৰ পৰা ব্যৱস্থা নাছিল, চাৰ্কিট হাউচ নাছিল, ইয়াত জেলখনৰ ভাড়াঘৰত আছিল। জেলৰ পইচা এতিয়া আমাৰ জেল নহয়, এতিয়া আমাৰ কোৰ্টখন স্বৰ্ণ জয়ন্তী ভৱন চলি আছে, আজিও চলি আছে। এই কথাবিলাক আমি তেখেতে আৰম্ভ কৰিছিল, চাব ডিভিজনটো আনি তেখেতে বাট মুকলি কৰিছিলে। আৰু তাৰপিছত আমি লাহে লাহে কাম আৰম্ভ কৰিলোঁ 16 চনৰ পিছত। আজি আমাৰ সোঁহাতে কোৰ্ট নিৰ্মাণ হৈ আছে 30 কোটি টকাৰ। কিছুদিনৰ পিছত ইয়াত কোৰ্ট আহিব। আমি ভীমৰাও আম্বেদকাৰ ভৱন আনিলোঁ। এই গোটেইবিলাক কাম চাৰ্কিট হাউচ কৰিলোঁ, আৰু এটা স্পেচিয়েল চাৰ্কিট হাউচ ইয়ালৈ আহিব। ডেজিগনেটেড ফিল্ড ইয়ালৈ আনিব বিচাৰি ইণ্ডাষ্ট্ৰিয়েলত আমি তেতিয়া পালোঁ চাব ডিভিজন, কিন্তু তাতেই আমাৰ ফিল্ডখন চলি থাকে। কিন্তু লাহে লাহে আমি এই যিটো কেম্পাছ তেখেতে মাটি আবণ্টন দি থৈ গৈছিল, সেই মাটি আজি ফায়াৰ ব্ৰিগেড অফিচেই কওক, আজি ৱেলফেয়াৰ অফিচ কওক, আজি ট্ৰেজাৰী অফিচ কওক, এই গোটেইবিলাক আজি নিজৰ বিল্ডিঙত আজি সংস্থাপিত হৈছে। আৰু প্ৰয়াত গণেশ কুটুম ডাঙৰীয়াক আমি চিন্তা চৰ্চা কৰিলোঁ। মই ইয়াৰ যোগ্য ব্যক্তিসকলৰ লগত, জনজাতি নেতাসকলৰ লগত মই কথা পাতিলোঁ। জাতীয় সংগঠনৰ বহু ব্যক্তি আজি ইয়াত আছে। মই তেখেতলোককো শুভেচ্ছা জনাইছোঁ। তেখেতলোকৰ লগত আলোচনা কৰি আমি চিন্তা চৰ্চা কৰি এখন সমিতি পাতি দিয়া হ'ল। এই সমিতিখনত মঞ্জিত পাটগিৰিক আমি অধ্যক্ষ হিচাপে দিলোঁ। এতিয়া আপোনালোকে আলোচনা কৰি, মই স্থান নিৰ্ণয় কৰাত মই নাথাকোঁ, ইয়াত ৰাজনীতি সোমাব নালাগে। আমি যিটো কাম কৰিবলৈ আহিছোঁ তাত ৰাজনীতিৰ বাহিৰত থাকি কৰিম। ৰাজনীতিৰ ঊৰ্ধত গৈ আমি কাম কৰিব লাগিব। সিদ্ধান্ত আপোনালোকে দিব, নিৰ্মাণ কৰাৰ দায়িত্ব আমাৰ। আৰু কথাই কাৰ্যত পৰিণত হ'ল। শেষত আমি স্থান এই চাৰ্কিট হাউচৰ সন্মুখত ঠিক কৰা হ'ল। আজি কেইদিনমানৰ আগত ৰণোজ পেগু ডাঙৰীয়া ইয়াত আহিছিলে, একেলগে ভাত খাইছিলোঁ। তেতিয়া মই পীযুষ হাজৰিকা ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়া আমি কথা পাতোঁতে মোক সুধিলে, এই ভাত কিহৰ মূৰ্তি বনাইছে আপুনি? তেতিয়া মই গণেশ কুটুম ডাঙৰীয়াৰ কথা ক'লোঁ। তেতিয়া কৈছে খুব ভাল কাম কৰিছে। মই বোলো অকল এয়াই নহয়, গহপুৰৰ কাৰণে যিসকলে কিছু হ'লেও অৱদান দিছে তাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
PSC কমিটিৰ মেম্বাৰ আজি 3 দিনৰ আগত আহিছিল তেখেতলোকে এই বস্তুটোৰ কথা সুধি গৈছে যে এইটো কিহৰ মূৰ্তি আপুনি বনাইছে যে আপুনি খুব ভাল কাম কৰিছে বুলি কৈছে মই বোলে এইবিলাক ৰাজনীতিৰ লগত জড়িত হ'ব নালাগে কাৰোবাৰ প্ৰতিমূৰ্তি এটা নিৰ্মাণ কৰিলে বা কাৰোবাৰ কিবা কৰিলে ৰাজনীতিৰ উত্থান পতন একো নহয় ৰাজনীতিৰ ৰাইজে কামৰ ওপৰত নিৰ্ভৰ কৰিব ৰাজনীতিৰ ৰাইজে নিজৰ কেলিবা শিলকলং আসাম ঐতিহাসিক দিন আপনার উপায় উইপ গেলাগনা মূলক অসম বিধানসভা প্ৰাক সদস্য কুটুম আও সুযোগ্য সন্তান শিলংকে করা পদং শংকৰজ্যোতি কুটুম কাপা মাছন ছিল যে নক বাবুকে ছিল প্ৰতিমূৰ্তি মনচন শিলক দিনজন আইৰুক গৌৰৱ ফিল কৰিছোঁ কাৰণ শিলক দিনজন ঐতিহাসিক দিন বুলিয়েই মই ক'ব পাৰি আৰু যে বহুত দিনে এটা চবৰে আশা আছিল যে গণেশ কুটুম দেৱ এটা যেটো কৰ্ম কৰি থৈ গ'ল নতুন নিৰ্মাণ কৰি গ'ল অসমখনক অৱদান এটা দি গ'ল সেই স্মৃতি হিচাপে গণেশ কুটুমদেৱক আগৰ প্ৰজন্মই যাতে তেখেতক মনত কৰি তেখেতৰ যি ত্যাগ আৰু পৰিশ্ৰম অৱদানৰ কথা যাতে মনত পেলাই এটা আদৰ্শ হিচাপত ল'ব পাৰি যায় আজি প্ৰতিষ্ঠা হৈছে আৰু খুব ভাল লাগিছে আৰু পৰিয়ালৰ ফালৰ পৰা উদ্যোক্তা মণ্ডলীক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ থ্যাংক ইউ স্যার কলপচিন আসিনায়ক মূলক গণেশ কুটুমকে বিষয়ে মূলক আসুমকৈ কিনবেনা কাদুমাই কিন্তু কাপিয়ে মূলক মানে আগতীয়াকৈ বগাংকো উইপ কাংকো বগ আত্মাই যতেই নাথাকক শান্তিৰে থাকক তাকে না কামনা কৰে শিলক কাইকে লগতে শিলক ভিডিঅ' চেম চেকলক মৰে মিচিং ৰাম ৰৈ চাই